গণতন্ত্ৰৰ এক বিশেষ দিন আৰু এই বিশেষ দিনটোত আমি উপস্থিত আছোঁ শিলচৰ লোকসভা সমষ্টিত আৰু শিলচৰ লোকসভা সমষ্টিত আমি কৈ আছোঁ যে যিকোনো প্ৰতিযোগিতা হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে। এই মুহূৰ্তত বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আহি ভোট কেন্দ্ৰত উপস্থিত হৈছে। তেওঁ ভোট প্ৰদান কৰিব। গতিকে প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোকক। আমাৰ ৰাইজ আহিছে ভোট প্ৰদান কৰাৰ কাৰণে। এতিয়ালৈকে আৰম্ভ হোৱা নাই, বাট আৰম্ভ হ'ব এতিয়া। মই আমাৰ অধিকাৰ সাব্যস্ত কৰিম। আমি আমাৰ নিজের মতদান আমি আমার পদম সিংয়ের জৰিয়তে আমি আমার পার্টি দিম। কেনেকুৱা আশা আচলতে আজিৰ বিশেষ দিনটোত ৰাইজলে কেনেকুৱা ধৰণৰ? প্ৰচণ্ডভাৱে আমাৰ আশা আছে খুব ভাল ৰিজাল্ট হ'ব, মানে খুব ভাল ৰিজাল্ট হ'ব। আৰু আপোনাৰ বিপৰীতে আছে সূৰ্যকান্ত চৰকাৰ। মই কোনো ঠাইত আমি তেওঁলোকক দেখিব পোৱা নাই, নাম শুনিছোঁ। আৰু মইতো ইমান দিনৰ পৰা আমাৰ প্ৰচাৰ চলি আছে। আপোনালোকে জানে পৰহিলৈকে আছিল। কোনো ঠাইতো আমি তেওঁলোকক দেখা নাই। কাজেই কোন প্ৰতিদ্বন্দ্বী নহয় এই কথাটো এতিয়া আমি ক'ব নোৱাৰোঁ। আমি কাউকে দেখিনি ভাই। আপনারা নিশ্চিতভাবে এই নির্বাচনে আপনারা বিভিন্ন জায়গায় গিয়েছেন। কাজেই তাদের প্রচার কিছু দেখতে পাচ্ছি না কিভাবে করছেন। কাজেই আমি কে প্রতিদ্বন্দ্বী হবেন কে না বলতে পারি না, কিন্তু ঈশ্বরের কৃপা এটা বলবো প্রায় 13,69,000 ভোট নতুন ভোটার্সকে নিয়ে প্রায় 13,70,000 ভোটার্স আছেন। তার মধ্যে যতটা কাস্ট হবে এরকম প্রতীয়মান হয় যে প্রায় সবই ভারতীয় জনতা পার্টির পক্ষেই কাস্ট হবে। দীর্ঘদিনের রাজনীতির অভিজ্ঞতা, প্রথমে বিধায়ক, তার পাছত আপনি लोग यहाँ पे खड़े हैं, आप भी वोट कास्ट करने। देखिए मोदी जी को तीसरा बार प्रधानमंत्री बनाने के लिए हर आदमी का दिल में एक उमंग है, उत्साह है। इसलिए हमारा पार्टी का भी नारा था कि पहले मतदान उसका बाद में जलपान। तो हमारा पूरा जितना हमारा गांव का आदमी है तो कुछ तो आ ही गया, कुछ आने वाला है। तो अभी शुरुआत होगा 7 बजे से। कितने आशावादी हैं आप? मैं कितने यानी पूरा आशावादी है, 100% आशावादी है। आपके इस केंद्र को देख के जो समझ में आ रहा है, यहाँ से जैसे लोग सुबह 6 बजे से यहाँ पे आना शुरू हो गए हैं, कितने वोट कास्ट हो सकते हैं, क्या परसेंटेज आएगी? देखिए हमारा इधर में है, हर जगह पे मेरा ऐसा है, थोड़ा सा क्लाउडी वेदर है, फिर भी मेरा ऐसा उम्मीद है कि अबाव 80% कास्टिंग तो होगा ही हर जगह पे ही। एज ए होल शिलचर लोकसभा में अबाव 80% कास्टिंग। দীর্ঘকালৰ ৰাজনীতিক অভিজ্ঞতা আপোনাৰ, প্ৰথমে বিধায়ক, তাৰ পাছত মন্ত্ৰী, তাৰ পাছত এইবাৰ সাংসদ পদৰ প্ৰাৰ্থী। হয়, আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ এই গাঁৱৰ পৰা। মই এই স্কুলত পঢ়িছোঁ, কাজেই ইয়াৰ ফালৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছে। আৰু এটাই উদ্দেশ্য, ভাৰত মাতা কি জয়, বন্দে মাতৰম। মা ভাৰতীৰ কাৰণে সেৱা আগবঢ়াব লাগে। আৰু এইটো যিকোনো ঠাইত সেইটো আমাৰ সাংগঠনিক ক্ষেত্ৰত হ'ব পাৰে, বা আমি নিৰ্বাচনত আমি হয়তো বা কোনো ঠাইত আমি এনেকুৱা হ'ব পাৰে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাও আমাৰ এই ৰাষ্ট্ৰৰ কাৰণে সেৱা আগবঢ়োৱা। কাজেই আগতে আমাৰ দলে আমাক নিৰ্দেশ দিলে তুমি বিধানসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। এতিয়া দলে নিৰ্দেশ দিলে যে তুমি লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, যাব লাগে। সেইকাৰণে গৈ আছোঁ। মা ভাৰতীৰ কাৰণে কাম কৰিম। ইমান দিনো আমি মা ভাৰতীৰ কাৰণে, আই অসমীৰ কাৰণে কাম কৰিছোঁ। আৰু ফেডাৰেল ষ্ট্ৰাকচাৰত আপোনালোকে জানে লোকসভা বা আমাৰ ৰাষ্ট্ৰৰ যে নীতি গোটেইখিনি আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰলৈয়ে হয়। এই ৰাজ্যৰ গোটেইখিনি সন্মিলিত হেৰিটোৱেই হ'ল আমাৰ ৰাষ্ট্ৰ। কিন্তু এই ক্ষেত্ৰত একেই কথা, আমি আই অসমীৰ কাৰণে কাম কৰি আছোঁ আৰু লগতে আমি মা ভাৰতীৰ কাৰণে কাম কৰিম। বৰাকৰ দুখন আসন, এফালে শিলচৰ আৰু আনফালে কৰিমগঞ্জ, এই দুইখন আসনক লৈ কেনেকুৱা আশা? খুব ভাল হ'ব দুখন আসনতে, আপোনালোকে দেখিব। যদিও মই কৰিমগঞ্জ যাব পৰা নাই, আমি নিজেও ব্যস্ত, কিন্তু যিমানখিনি খবৰ পাইছোঁ কৰিমগঞ্জ খুব ভাল হ'ব।